নমস্কাৰ জন ইংটি কাঠাৰ মোৰ পুৰণা বন্ধু আৰু আজি কথনৰ তেখেত অতিথি আজি ৰাতিপুৱা তেখেতক লগ পাইছিলোঁ আমাৰ অফিচলৈ আহিছিল আৰু তেখেতৰ লগত দুজন সতীৰ্থ আহিছিলে আৰু তেখেতে মোক যেতিয়া তেওঁৰ সতীৰ্থ দুজনৰ লগত পৰিচয় কৰি দিছিলে তাৰে এজন আছিলে তেওঁলোকৰ দীপেন ৰংপি আৰু দীপেন ৰংপি তেওঁ ক'লে যে তেওঁ হ'ল এগ্ৰিকালচাৰ ছেক্ৰেটাৰী আৰু এজন আছিলে লংচান ইনজাই আৰু তেওঁ ক'লে যে তেওঁ হ'ল তেওঁলোকৰ ট্ৰেড এণ্ড কমাৰ্চ ছেক্ৰেটাৰী তো মোক কথাটো শুনি পেলাই মই অকণমান আচৰিত হ'লোঁ কাৰণ মই ইয়াত আমাৰ যিবোৰ ৰাজনৈতিক দল আছে তেওঁলোকৰ তেনেকুৱা ধৰণৰ পদবী থকা মই এতিয়ালৈকে শুনা নাই গতিকে তেতিয়া মই তেখেতক সুধিলোঁ যে কিয় তেওঁলোকৰ এই ধৰণৰ যে এটা মানে সাধাৰণতে নেদেখা বা সাধাৰণতে আমি নোপোৱা এই ধৰণৰ পদবী তাৰ মূলত নিশ্চয় কিবা এটা ৰহস্য আছে বা কিবা এটা কাৰণ আছে তেতিয়া তেখেতৰ পৰা মই জানিব বিচাৰিলোঁ যে তেওঁলোকৰ ৰাজনৈতিক যিটো এজেণ্ডা সেই এজেণ্ডাটোৰ মূল বস্তু বিষয়কেইটা কি তে আপুনি অকণমান ক'লে ভাল হয় আমাৰ পাৰ্টি হৈছে অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স ছুটিকৈ ক'লে APHLC বুলি কয় এইটো পুৰণা পাৰ্টি 1960তে জন্ম হোৱা পাৰ্টি আৰু আমি ইয়াত কাৰ্বি আংলঙত আকৌ ৰিভাইভ কৰিলোঁ আমি পলিটিকেল পাৰ্টিত এই ছেক্ৰেটাৰী এগ্ৰিকালচাৰ ছেক্ৰেটাৰী ট্ৰেড এণ্ড কমাৰ্চ আৰু ছেক্ৰেটাৰী হেণ্ডলুম এণ্ড টেক্সটাইল বুলিও আছে হেণ্ডলুম টেক্সটাইল আছে সেইবোৰ কৰা কাৰণটো হৈছে যে কাৰ্বি আংলঙত বুলি নহয় আচলতে গোটেই অসমতে হয় বা এই দেশতে হয় যে কিন্তু আমাৰ কাৰ্বি আংলং বা এই অসমতেহে বেছি এইটো জৰুৰী কথা হৈছে যে আমাৰ দেশটো যদি ৰক্ষা কৰিবলৈ হ'লে ফাৰ্ষ্ট থিং হৈছে আমি আমাৰ মাটিটো ৰক্ষা কৰিব লাগিব মাটি ৰক্ষা কৰিবলৈ হ'লে মানুহে খেতি কৰিব লাগে মাটি এনেই খালী হৈ থাকিলেতো তেতিয়া ইনফ্লাক্স আহিবলৈ বৰ সহজ তেওঁলোকে পাইকাছ বিচাৰিব নহয় জানো এইটো কিবা বন্ধক বিচাৰিব এনেকুৱা কথা তেতিয়া সেইটো চব লাহে লাহে মাটিটো লোকৰ হাতলৈ গুচি যায় আপোনালোকে মনত আছে যে কি আছিলে আমাৰ প্ৰাইম মিনিষ্টাৰ কি আছিলে সেইটো মুছলিম মানুহ যে আমাৰ অসমত ছাৰ ছাদুল্লাহ কিয় ইষ্ট পাকিস্তানৰ পৰা মানুহ আনিছিলে খেতি কৰাবলৈ গ'লে আৰু আমাৰ অসমীয়া মানুহ খেতি নকৰাৰ কাৰণে মানুহ আনিবলগীয়া হৈছে খেতি কৰাবলৈ সেই খেতি কৰিবলৈ মানুহবিলাকে এতিয়াতো অকুপাই হৈছে অসমত নহয় জানো সেইটোকে আপোনালোকে এতিয়া আমি সদায় ফৰেইনাৰ্ছ বুলি কৈ থাকোঁ যে তেওঁলোকক খেদিব লাগে বুলি আৰু সেইফালে ট্ৰেড এণ্ড কমাৰ্চটো কিয় ইম্পৰ্টেণ্ট হৈছে পাৰ্টিসকলে যে ব্ৰিটিছসকলে ট্ৰেড এণ্ড কমাৰ্চ কামত আহি পেলাই গোটেই ইণ্ডিয়াটো অকুপাই কৰি থৈছিল পিছত ইণ্ডিয়া মানুহসকলে ইণ্ডিপেণ্ডেঞ্চ ডিমাণ্ড কৰিবলগীয়া হ'ল সেইকাৰণে আমাৰ অসমতো একেই কথা বুলি মই ভাবোঁ যে আমি এগ্ৰিকালচাৰটো খুব ইম্পৰ্টেঞ্চ দিব লাগে কাৰণ মাটিত যদি আমি বহি থাকিলে আৰু কোনে কাঢ়ি লৈ যাব এইটোৱে কথা সেইকাৰণে মাটিটো খালী ৰাখিব নালাগে যদি আমাৰ দেশটো যদি প্ৰটেক্ট কৰিব খোজে সেইটোৱে কথা সেইকাৰণে আমি কৈছোঁ আৰু সেই ট্ৰেড এণ্ড কমাৰ্চ সৰু সৰু দোকান কৰি পেলাই এতিয়া আমাৰ অসমতো অন্য মানুহে অলমষ্ট গুৱাহাটীটো নহয় জানো অন্য মানুহে অকুপাই কৰি থৈছে এই ট্ৰেড এণ্ড কমাৰ্চটো আমি নজনাৰ কাৰণে নকৰাৰ কাৰণে সেইকাৰণে আমি ইলেকশ্যনটো জিকিব লাগিব হয় জিকাৰ পাছত কি কৰিব এতিয়াৰ পৰাই যদি আমি ট্ৰেইনিং নকৰোঁ এতিয়াৰ পৰা যদি আমি কি কৰিব লাগে সেইটো পলিচিটো জানিব লাগিব সেইকাৰণে আমি ছেক্ৰেটাৰী এগ্ৰিকালচাৰ বুলি APHLCত ৰাখিছোঁ আৰু ছেক্ৰেটাৰী
ট্ৰেড এণ্ড কমাৰ্চ আৰু ছেক্ৰেটাৰী হেণ্ডলুম এণ্ড টেক্সটাইল বুলি আমি ৰাখিছোঁ হেণ্ডলুম এণ্ড টেক্সটাইল এই কাপোৰবিলাক যদি আমি সদায় লোকৰ পৰা কিনি থাকোঁ তেতিয়াহ'লে সেইটো আমাৰ ইনকম আমাৰ টকাটো লোকৰ হাতলৈ গুচি যায় সেইকাৰণে আমি এই বিজনেছটো আমি যিটো নিজে লোকেল প্ৰডিউচ কৰিব পাৰোঁ সেইটো ডেভেলপ কৰি পেলাই আমি বিজনেছটো আমাৰ হাতত ৰাখিব লাগে বুলি ভাবিহে এই তিনিটা পোষ্ট আমি ৰাখিছোঁ আপুনি যিটো কথা ক'লে এইটো মানে এটা বৰ ডাঙৰ কথা এটা আপুনি ক'লে প্ৰথমতে আপুনি কৈছে যে মাটি যদি চন পৰি থাকে হয় তেতিয়াহ'লে চন পৰি থকা মাটি নিজৰ লগত ৰখাটো বৰ সহজ কথা নহয় চন পৰি থকা মাটি যদি ব্যৱহাৰ হৈ নাথাকে মাটি তেনেহ'লে বেলেগৰ হাতলৈ গুচি যোৱাটো সহজ সেইকাৰণে আপুনি কৈছে যে সেইকাৰণে আমাৰ এগ্ৰিকালচাৰ ছেক্ৰেটাৰী মানে অৰ্থটো হ'ল এইটো যে আমাৰ মাটিত আমি খেতি কৰিব লাগিব মাটিটো আমি ব্যৱহাৰ কৰিব লাগিব আৰু 2 নম্বৰ কথা আপুনি কৈছে যে ট্ৰেড এণ্ড কমাৰ্চ যে ব্ৰিটিছে আহিছিলে গোটেই ট্ৰেড এণ্ড কমাৰ্চৰ যোগেদিয়ে তেওঁলোকে আমাক অধীন কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীটো এটা কমাৰ্চিয়েল কোম্পানী আছিল প্ৰথমতে গতিকে আপুনি ট্ৰেড এণ্ড কমাৰ্চৰ কথা কৈছে আৰু তাৰপিছত আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি কিয়নো অসমৰ এটা ডাঙৰ পৰিচয় আছিলে অসমৰ যিটো আপোনাৰ কাপোৰ অসমৰ যিটো আপোনাৰ ধৰক মানে অসমৰ সিল্ক অসমৰ মানে অসম এটা অত্যন্ত মুগা অসম মানে অতি চহকী আছিলে যে অসমৰ এই যিটো মানে সেলফ ডিপেন্ডেন্ট আছিলে আগতে আৰু এতিয়াও আছে তাৰ পাট মুগা অসমৰ বা বিভিন্ন ঠাই গতিকে উইভিংটো আমাৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ সেয়া আছিলে আৰু আচৰিত কথা যে আপুনি যিকেইটা কথা কৈছে চাবলৈ গ'লে গান্ধীজীয়েও কিন্তু মোটামুটি তেনেকুৱা ধৰণৰ কথাই কৈছিলে কিন্তু এতিয়া মই এইটোৰ সেই কথাটো আজি মই আলোচনা কৰিব নিবিচাৰোঁ কিন্তু তথাপি মই এটা কথা কৈ থ'ব বিচাৰোঁ যে এতিয়া যিটো গ্ল'বেলাইজেশ্যন বিশ্বায়ন গ্ল'বেলাইজেশ্যনত যিটো আপোনাৰ ধৰক এই ডাঙৰ কৰ্পৰেট হাউচ আহিছে তেওঁলোকৰ লগত দৃষ্টি থকাটো ইমান সহজ কথা হ'বনে ইমান যদি আপুনি আপোনাৰ যি আদৰ্শ এই যে আপোনাৰ কৃষি তাৰপিছত আপোনাৰ ব্যৱসায় বাণিজ্য আৰু আপোনাৰ ধৰক এই যিটো উইভিং এই যিটো আমাৰ নিজৰ বস্ত্ৰশিল্প এই তিনিটা আপুনি মই ভাবোঁ যে আমাৰ যিবোৰ ৰাজনৈতিক দল আছে ইয়াত সেই ৰাজনৈতিক দলবোৰেও এইবোৰ কথা গুৰুত্ব সহকাৰে লোৱা উচিত যে তেওঁলোকে কি কাৰণে এই অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সে কি কাৰণে এই তিনিটা বস্তু তেওঁলোকে লৈছে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন এতিয়া ইয়াৰ প্ৰত্যাহ্বান কি হ'ব পাৰে কেনেকৈ তাৰ লগত আপোনালোকে মোকাবিলা কৰিব সেইবোৰ কথা মই আজি নাপাতোঁ কাৰণ আজি আমাৰ হাতত সময় বেছি নাই আৰু অন্য বিষয় আছে এতিয়া মোৰ দ্বিতীয় প্ৰশ্নটো হৈছে কি যে ধৰক আপোনালোকেতো এই যিটো নিৰ্বাচনী যুঁজত আপোনালোকেতো বহুত বছৰৰ পৰা আছে নাই জানো কিমান দিনৰ পৰা এইটো 2011ৰ পৰাই হৈছে আচলতে 2011ৰ পৰা হৈছে আৰু পাৰ্টি এক্সেক্ট পাৰ্টি 2019ৰ পৰা হৈছে 19ৰ পৰা কিন্তু আপোনালোকে 2011ৰ পৰাই আপুনি নিৰ্বাচনী ৰাজনীতিত অংশগ্ৰহণ কৰিছে তাৰ আগতে এতিয়া যিটো APHLC আছে তাৰ আগতে 24+ বুলি আছিলে 24+ আগতে 6 শিডিউল ইমপ্লিমেণ্টেশ্যন কমিটি বুলি আছে এই 6 শিডিউল ইমপ্লিমেণ্টেশ্যন কমিটিটো এতিয়াও আছে আৰু এ পাৰ্ট অফ APHLC হিচাপে আছে গতিকে নামটো জীয়াই নিদিয়ক আপোনালোকে ধৰক সেই আগৰ যিটো অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সৰ যিটো ট্ৰেডিশ্যন সেই ট্ৰেডিশ্যনটো আপোনালোকে ৰাখিছে আৰু এতিয়াতো সেইটো নামেই দিছে কিন্তু আপোনালোকে এটা নিৰ্দিষ্ট কাৰ্যসূচী কৰ্মসূচী লৈ আপোনালোকে কাম কৰিছে এতিয়া মই
দ্বিতীয় প্ৰশ্নটো এইটো যে বহুত পলিটিকেল পাৰ্টি আছে যে কি ৱেভ আহিব জনগণৰ মাজত জনসাধাৰণৰ মাজত কি ক্ষোভ আছে এইবোৰ আছে সেই ধৰণক লৈ পেলাই সমসাময়িক বিষয় লৈ তেওঁলোকে মূলত ৰাজনীতি কৰি আছে আৰু তাৰ কেন্দ্ৰটো হৈছে মূলত নিৰ্বাচনী ৰাজনীতি কিন্তু আপোনালোকে যিটো ৰাজনীতি কৰিছে এতিয়া ধৰক নিৰ্বাচনী বুজা পৰাটো আৰু সেইটো গুৰুত্বপূৰ্ণ কথা কিন্তু আপোনালোকে এই যে তৃণমূল পৰ্যায়ত মানুহক আপোনালোকে সংগঠিত কৰিব পাৰিছে নাই পৰা বা আপোনালোকে তৃণমূল পৰ্যায়ত আপোনালোকৰ যিটো নিৰ্বাচনী যিটো আপোনালোকৰ যিটো ৰাজনৈতিক কাম সেইটো আপোনালোকে কেনেকৈ কৰে আমি সেইটো ৰাইজে ইতিমধ্যে চব গম পাইছে যে আমি ৰিজনেল পাৰ্টি 4টা ৰিজনেল পাৰ্টি আমি ফৰ্ম কৰি থোৱা আছে অজিত ভূঞা ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া আৰু আমাৰ কথাটো সোধা নাই মই সুধিছোঁ যে হেৰিত মানে কাৰ্বি আংলঙত আপোনালোকে যিবোৰ কাম কাজ যে আপোনালোকে কৰে ৰাজনৈতিক কাম কাজবোৰ যে কৰে আপোনালোকে সেইটো কেনেকুৱাকৈ কৰে যে মানুহক কেনেকৈ সংগঠিত কৰে আমি প্ৰথমতে গাঁৱে গাঁৱেহে গৈছিলোঁ মানুহৰ ঘৰত মানুহসকলৰ লগত আলোচনা কৰা ক্লোজলি আলোচনা এইটো লেকচাৰ দিয়া নহয় কিতাপ চিতাপ লৈ গৈ পেলাই সঁচাকৈ কৰিছিলোঁ আমি কিতাপ লৈ গৈ আৰু লিফলেট নিজে নিজে বনাই পেলাই লিফলেট যেতিয়া অলপমান ডাঙৰ মিটিং হয় তেতিয়া লিফলেট আমি বিতৰণ কৰিছিলোঁ আমি গছৰ তলত বহি কাম কৰিছিলোঁ গছৰ তলত বহিহে আমি মানুহৰ লগত মিটিং নিচিনা সৰু সৰু মিটিং 10 জন 15 জন তেনেকুৱা 20 জন তেনেকুৱা কৰিছিলোঁ এদিনটো মোৰ মনত আছে আমি 2 জন গৈছিলোঁ আমাৰ পাৰ্টিৰ পৰা ৰাইজ আহিছে মাত্ৰ এজন ৰাইজ আহিছে এজন আহিছিল এজন আমি ডাউন হাৰ্টেড হোৱা নাই আমি জানিছোঁ যে মানুহবিলাক নাজানে আৰু এতিয়া শিক্ষা দিবলৈহে আমি গৈছোঁ সেইকাৰণে এইটো হৈ যাব বুলি আমি একো ডাউন হাৰ্টেড একো ভয় নকৰিলোঁ ঠিক আছে আৰু সেইদিনা আমি আমাৰ মনত আছে কেতিয়াবা ৰঙা চাহ এক কাপো নাপাওঁ আমি ভাতটো বাদেই ভাতটো নাই আৰু ৰঙা চাহ এক কাপো নাপায় এনেকুৱা আছিল মানুহবিলাক নাজানে কেতিয়াবা আমাক হাঁহিছিলে বা ইটিকিং কৰিছিলে এইয়া বুলি মোক কৈছে এই 6 শিডিউল আহিছে এইয়া বুলি মোক মই দূৰৰ পৰা শুনিলোঁ এনেকুৱা কথা আমি এইবিলাক লাজ নকৰিলোঁ তেওঁলোকে নাজানে কাৰণে হাঁহিছে জানিলে তেওঁলোকে গম পাব নহয় সেইটো বুলি এতিয়া APHLC ইমান হৈছে আমাৰ কাৰ্বি সমাজৰ ভিতৰত বোধহয় 90% APHLCতে আছে আৰু মানুহবিলাক আহি পেলাই আমাৰ তাত ভাৰ ল'বলৈ বিচাৰে পাৰ্টি পোষ্ট বিচাৰে এনেকুৱা হৈ গ'ল এতিয়া আমি এইটো এডমিনিষ্ট্ৰেশ্যন কৰিবলৈ এতিয়া টানহে পাইছোঁ আমি এতিয়া মই ভাবোঁ যে আজি এই যিটো ইণ্টাৰভিউ যিসকলে চাই আছে তেওঁলোকে এই কথাটো খুব গুৰুত্ব সহকাৰে লোৱা উচিত যে এতিয়া যিটো ৰাজনীতি হৈছে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ লগত ৰাজনীতিৰ লগত যুঁজ কৰিবলৈ হ'লে কি ধৰণৰ এটা আৰু এখেতসকলে কেনেকুৱা কাম কৰিছে যে 2জন লিডাৰ এজন শ্ৰোতা সেই পৰ্যায়ৰ পৰা তেখেতসকল এতিয়া আহি এনেকুৱা পৰ্যায় পাইছে যে ৰাইজে উপযাচি আহি দায়িত্ব ল'ব বিচাৰিছে তাৰ এতিয়া মই আপোনাক এটা কথা মই আজি পিছত মই আপোনাৰ লগত আৰু বেলেগ বেলেগ বিষয় লৈ কথা পাতিম আজি বৰ দীঘলীয়া নকৰোঁ মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ যে ধৰক আপুনি এই যিটো কংগ্ৰেছৰ উদ্যোগত যিটো আপোনাৰ ধৰক এটা মিত্ৰতাৰ যিটো প্ৰচেষ্টা সেইটো চলিছে সেইটোত আপুনি আছে আৰু অন্য যিটো আঞ্চলিক দলকেইটা আছে তেওঁলোকেও আছে আপুনিও আছে আৰু আমিও যিটো 6জনীয়া নাগৰিকৰ যিটো আপোনাৰ উদ্যোগ তাতো আপোনাৰ লগত আমি কেইবাবাৰো কথা বতৰা পাতিছোঁ কিন্তু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এতিয়া কাৰ্বি আংলঙত আপোনালোকৰ
MLA আছে কেইজন 6জন 6টা সমষ্টি কাৰ্বি আংলং ডিমা হাছাওলৈ কাৰ্বি আংলং আৰু ডিমা হাছাওলৈ আছে 6টা সমষ্টি এই 6টা সমষ্টি আপোনালোকৰ নিজৰ যিটো সাংগঠনিক যিটো ক্ষমতা বা ধৰক ঠিকে আছে যে আপোনালোকে নিৰ্বাচনী মিত্ৰতা অন্য ৰাজনৈতিক দল আঞ্চলিক ৰাজনৈতিক দল বা সৰ্বভাৰতীয় বৃহৎ দল কংগ্ৰেছ তাৰ লগত আপোনালোকে মিত্ৰতাৰ কাৰণে ইতিমধ্যে চলাই আছে আৰু এইটো ঘোষণাই হৈছে যে মিত্ৰতা হ'ব কিন্তু মই কৈছোঁ যে মিত্ৰতাৰ অৰ্থটো তেতিয়াহে থাকিব যদি তৃণমূল পৰ্যায়ত আপোনাৰ শক্তি আছে গতিকে এই 6টা যে আপোনাৰ ডিমা হাছাও আৰু কাৰ্বি আংলং লগাই 6টা আপোনাৰ বিধানসভা সমষ্টি আছে এই 6টা বিধানসভা সমষ্টিৰ ভিতৰত কোন কেইটা বিধানসভা সমষ্টি আপুনি আজি এনেকুৱাকৈ কথা ক'ব পৰা অৱস্থালৈ আহিছে যে নিৰ্বাচন যদি হয় কাইলৈ যদি নিৰ্বাচন হয় যে আমি এইকেইটা সমষ্টিত আমি শক্তিশালী আমি ৰণ কৰিবৰ কাৰণে প্ৰস্তুত আৰু আপোনালোকে জয়ী হ'বৰ কাৰণে প্ৰস্তুত আৰু যদিহে মিত্ৰতা হয় তেতিয়াহ'লে আপোনালোকৰ প্ৰস্পেক্টটো আৰু ভাল হ'ব সেইটো আপুনি কি ক'ব আমি APHLC to all party hill leaders তাৰমানে হিলছৰ কথাই বেছিকৈ জোৰ দিছোঁ আমি কাৰণ এইটো আণ্ডাৰ 6 শিডিউল হয় 6 শিডিউল মতেতো হিল ট্ৰাইবছ এতিয়াতো হিল অকল হিল ট্ৰাইবছ নহয় এতিয়াতো হৈছে এটা প্লেইন ট্ৰাইবছ আমাৰ লগত আছে আৰু খিলঞ্জীয়া অসমীয়া আৰু আদিবাসীসকলকো আমি লৈছোঁ কাৰণ আদিবাসীসকলক কিয় লৈছোঁ তেওঁলোকে 250 বছৰ আগতেহে তেওঁলোকক শিডিউল কৰা হৈছিল আমাৰ আগত সেইকাৰণে আমাৰ আগতে তেওঁলোকে শিডিউল ট্ৰাইব হৈছে তেতিয়াহ'লে আমি তেওঁলোকক আৰু কিয় লোৱাটো উচিত এইটো কি কয় আমাৰ জ্ঞান সেইটো নামানে যে তেওঁলোকক বাহিৰ কৰাটো সেইটো সেইকাৰণে আৰু তেওঁলোকে ইয়াত অসমত থকা আদিবাসীসকলে আদিবাসীটো আমি কৈ আছোঁ আচলতে তেওঁলোকে আদিবাসী নহয় অসমত হ'লেতো আদিবাসীটো কাৰ্বিসকলেহে আদিবাসী হয় বড়োসকলেহে আদিবাসী খাৰী বা কাৰ্বি নাগাসকলেহে আদিবাসী হয় তথাপি আমি আদিবাসী বুলি কৈছোঁ যিবিলাক তেওঁলোকে ইচ্ছামতে অহা নাই আমি ইচ্ছামতে আহি পেলাই আমাৰ মাটি এনক্ৰ'চ কৰিবলৈ তেওঁলোকে অহা নাই তেওঁলোকক আনিছিলে ইষ্ট পাকিস্তানৰ পৰা নিচিনা নহয় ইষ্ট পাকিস্তানৰ পৰা ইনফ্লাক্স কৰি আহিছে বা অন্য ঠাইৰ পৰা ইনফ্লাক্স হৈ আহিছে কিন্তু আদিবাসীসকলে ইনফ্লাক্স হৈ পেলাই অহা নাই সেইকাৰণে তেওঁলোকক আমি বেয়া পাবলৈ কথা নাই বুলি আমি ভাবোঁ সেইকাৰণে তেওঁলোকক লৈ লৈছে সেইকাৰণে ইলেকশ্যন এই গোটেইখিনি ভাবিলে আমি এই 5টা সমষ্টি কাৰ্বি আংলঙত আছে সেইটো আমি জয়ী হ'ম বুলি আমি ভাবিছোঁ 5টা সমষ্টি গতিকে আৰু যদি আপোনাৰ গতিকে এই যে মিত্ৰতা হ'লে আপোনালোকৰ এইটো আৰু বেছি ভাল হ'ব গতিকে মই আপোনাৰ লগত আজি ইমানতে সামৰিম কিয়নো আপুনি এটা গুৰুত্বপূৰ্ণ কথা ক'লে সেইটো হৈছে প্ৰথমতে আপুনি যিটো কথা ক'লে যে কৃষি আৰু বাণিজ্য কৃষি বাণিজ্য আৰু বস্ত্ৰ এই তিনিটা কথা আপুনি ক'লে আৰু আপুনি কৈছে যে কৃষি মাটি আৰু কৃষি এই দুটা যদি নাথাকে তেতিয়াহ'লে আপোনালোকৰ পৰিচয়টোৱে নাথাকিব হয়নে আৰু সেইকাৰণে আপোনালোকে মাটি ভূমি আৰু কৃষিৰ ওপৰত আপোনালোকে আৰু এটা কথা মই কিয় সেইটো কৈছোঁ যে আমি যদি এই লোকেল মানুহক যদি ডেভেলপ কৰিবলৈ হ'লে এই লোকেল মানুহ আমাৰ ইণ্ডিজিনাছ মানুহ যিবিলাকে আগৰ পৰা 1000 yearsৰ পৰা যিটো অলৰেডি নলেজ পাইছে সেই নলেজটো ব্যৱহাৰ কৰিবলৈ দিব লাগে অন্য নলেজ আনাতকৈ সেইটো আনিব লাগিব কিন্তু অলৰেডি আমাৰ লগত নলেজ যে আছে সেইটো ব্যৱহাৰ কৰিব লাগে বুলি আমি সেইটো আপুনি হয়তো বৰ গুৰুত্বপূৰ্ণ কথা কৈছে কাৰণ ঘটনাটো হৈছে ইণ্ডিজিনাছ যিটো নলেজ হয় সেই নলেজটো যদি আপুনি তাক যদি এনৰিচ নকৰে তাক যদি বিকাশ নকৰে তেতিয়াহ'লে বাহিৰৰ নলেজে আপোনাক হেঁচা মাৰি ধৰি আপোনাক নাপাত্তা কৰিব আৰু আপোনাৰ যদি নিজৰ
ফুপনিটো যদি নাথাকে আইডেণ্টিটিটো যদি নাথাকে আৰু আইডেণ্টিটি আপোনাৰ ইয়ৰ আইডেণ্টিটি হেজ টু বি এন ইণ্টিগ্ৰেল পাৰ্ট অফ ইউৰ ইউৰ লাইফ লাইফ আৰু সেইটো যদি নাথাকে ওপৰৰ পৰা সুপাৰফিচিয়েলি পলিটিক্স কৰিতো আপুনি সেইটো ৰাখিব নোৱাৰে লাভ নাই আৰু সেইটোহে পলিটিক্স আমাৰটো আমি কৈ থাকো আমাৰ পলিটিক্স হৈছে সঁচা কথা কোৱাটোহে আমাৰ পলিটিক্স আৰু মাটিৰ পৰা ওলাই অহা পলিটিক্স হয় ট্ৰেডিশ্যনত থকা যিটো পলিটিক্স মই মানে আজি আপোনাৰ লগত কথাখিনি পাতি ইমান ভাল পালোঁ